দুখীয়া লোকক ৰেচন কাৰ্ডত অন্তৰ্ভুক্তি যাতে হ'ব পাৰে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। তো যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড এপ্লাই কৰা নাই, এই সপ্তাহটো তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। তো আপোনালোকে যিসকলে এতিয়ালৈকে ৰেচন কাৰ্ড এপ্লাই কৰা নাই বা আবেদন কৰা নাই, অতি সোনকালে ৰেচন কাৰ্ডখনৰ এপ্লাই কৰক। যদি আপুনি ৰেচন কাৰ্ডৰ যোগ্য হয়, ৰেচন কাৰ্ড পোৱাৰ যোগ্য হয়, এইটো চাই লওক। ইম্পৰ্টেণ্ট ডেটটো হৈছে 25 জুনৰ পৰা 14 জুলাই 2025 আবেদন দাখিলৰ সময়সীমা। আপুনি যদি পিছুৱাই থৈ দিছে এতিয়াও আবেদন কৰিম বুলি, তো ৰেচন কাৰ্ডখন ইম্পৰ্টেণ্ট হয়। আপোনাৰ বিভিন্ন ক্ষেত্ৰত ৰেচন কাৰ্ডৰ প্ৰয়োজন হয়, চৰকাৰী আঁচনি পাবৰ কাৰণে বা অন্যান্য হস্পিটেলত সুবিধা পাবৰ কাৰণে বা বহুত তেনেকুৱা কাৰণ আছে, যি কাৰণসমূহত আপোনাৰ ৰেচন কাৰ্ডখন অতি জৰুৰী। যদি আপুনি ৰেচন কাৰ্ডখন থাকে তেতিয়াহ'লে আপুনি য'ত নেকি আপোনাৰ খৰচ হৈ আছে, ধৰি লওক এটা কথা ক'লোঁ যে খৰচ হৈ আছে আপোনাৰ 20,000 টকা, তাত আপোনাৰ 5,000 টকাত আপোনাৰ কামটো হৈ যায়। সেইকাৰণে আপোনালোকে এই ৰেচন কাৰ্ডখন এপ্লাই কৰক, যিসকলে এতিয়াও এপ্লাই কৰা নাই বা আজি আপোনাৰ কিমান তাৰিখ পালেহি, তো আপোনালোকে সোনকালে 14 জুলাই হ'বলৈ বেছি দিন নাই, তো এপ্লাই কৰক এই সপ্তাহটোৰ ভিতৰতে। কেনেধৰণে এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব, গোটেইখিনি ডিটেইলছত কৈ আছোঁ। 10টা ভিডিঅ' ঘূৰি ফুৰিব নালাগে, আৰু ধৈৰ্য যদি অলপমান আছে, যদি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো ভালকৈ চাওক। একদম লাইভ গোটেইখিনি আপোনালোকক দেখাই দিম কি কৰিব লাগে, কি কৰিব নালাগে, ঠিক আছে। তো 10টা ভিডিঅ' আপোনালোকে ঘূৰি ফুৰিব নালাগে ইউটিউবত খুচৰি। তো এইটোতে চাই লওক, চাই ল'লে আপোনালোকে গোটেই কথাখিনি বুজি পাব। ক্লিয়াৰ? তো 25 জুনৰ পৰা 14 জুনলৈকে চৰকাৰে সময়সীমা দিছে। ইয়াতে আপোনালোকক এটা কৈছে যে আবেদন পত্ৰ সংশ্লিষ্ট জিলা বা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ বা গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ। চবতকৈ বেষ্ট ছাজেশ্যন এটাই দিছোঁ মই, অনলাইন কম্পিউটাৰ দোকান এখনত যাওক, গৈ পেলাই কওক যে pds.assam.gov.in এই ৱেব পৰ্টেলত থকা টাইপ চি ফৰ্মখন মোক লাগে বা এখন প্ৰিণ্ট কৰি দিয়ক। সেইটো যদি আপোনাৰ কৰিব নাই, আপুনি যিহেতু মোবাইল চলাই আছে, তো মোবাইলত আপুনি এইটো মাৰক, মই আপোনাক দেখাই দি আছোঁ কেনেধৰণে কৰিব। pds.assam.gov.in এইটো দেখিছে, এইটো আপোনালোকে দেখিছে pds.assam.gov.in সকলোৱে দেখিছে pds.assam.gov.in। এইটো ৱেবছাইটত যোৱাৰ লগে লগে আপোনালোকৰ এনেধৰণে খোল খাব। খোল খোৱাৰ লগে লগে ইয়াতে আপোনালোকৰ দিয়া আছে ডাউনলোডছ ফৰ্ম চি ইংলিছ ভাৰ্চন, ফৰ্ম চি আছামিজ ভাৰ্চন, ফৰ্ম চি বেংগলী ভাৰ্চন। ফৰ্ম চি আছামিজ ভাৰ্চনখন ডাউনলোড দিয়ক। ইয়াতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফাইলটো আহি যাব। ফাইলটো অহাৰ লগে লগে মই ইয়াতে আপোনালোকক দেখাই দি আছোঁ। এতিয়া ফাইলটো খোল খালে, অলপমান টাইম লাগিছে লোডিং হওঁতে। এইখন দেখিছে টাইপ চি ফৰ্ম, এইখন ফৰ্মখন দেখিছে আপোনালোকে। পৰিয়াল পৰিচয় পত্ৰ, ৰেচন কাৰ্ড, হিতাধিকাৰী নিৰ্বাচনৰ পৰীক্ষণ তালিকা। অৰ্থাৎ এইখন ফৰ্মখন লৈ পেলাই আপুনি ইয়াতে যিখিনি নামখিনি আছে, প্ৰতি মাননীয় উপায়ুক্ত মহকুমাধিপতি, জিলাখনৰ নামটো দিলে, মই অমুক অমুক অমুক, আবেদনকাৰী নামটো দিলে শ্ৰীমতী, তাৰপিছতে পিতা স্বামী এইবিলাক নাম দিলে, আবেদনকাৰী বয়স, জাতীয়তা, এই সকলোখিনি দিলে, গাঁৱৰ ৱাৰ্ড নম্বৰ দিলে, কোনখন গাঁও কোন নগৰত বাস কৰে, তো সেইখিনি আপোনালোকে দিলে। এই গোটেইখন ফিল আপ কৰিলে ধুনীয়াকৈ ফিল আপ কৰিলে। ফিল আপ কৰি পেলাই আপোনালোকে কি কি কৰিব লাগিব ইয়াতে চাই লওক। আপোনাক ইয়াতে কৈছে কি, শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চি ফৰ্মখন সম্পূৰ্ণ আৰু শুদ্ধভাৱে নামবোৰ দিওঁতে একদম ধুনীয়াকৈ অলপমান স্থিৰ হৈ পেলাই আপোনালোকে নামখিনি ধুনীয়াকৈ শুদ্ধকৈ দিয়ক, শুদ্ধকৈ ধুনীয়াকৈ ফিল আপ কৰক। ফিল আপ কৰাৰ তাৰপিছত আপোনাৰ প্ৰয়োজনীয় কাগজখন কৈছে আধাৰ কাৰ্ড লাগিব। আপোনাৰতো সকলোৰে আধাৰ কাৰ্ড আছে, তো আধাৰ কাৰ্ডখন লাগিব। ভোটাৰ কাৰ্ড বা ভোটাৰ তালিকা, আপোনাৰ যদি ভোটাৰ কাৰ্ডখন আছে, ভোটাৰ কাৰ্ড যদি নাই তেতিয়াহ'লে আপুনি ৱাৰ্ড মেম্বাৰৰ ওচৰৰ পৰা বা গাঁও পঞ্চায়তৰ ওচৰৰ পৰা আপুনি ভোটাৰ তালিকাখন ল'ব পাৰে, যিখন ভোটাৰ লিষ্ট আছে। আৰু মই যিমানখিনি জানো প্ৰায় সকলোৰে ভোটাৰ কাৰ্ড আছে, তো ভোটাৰ কাৰ্ডখন লওক। ঠিকনাৰ প্ৰমাণ পত্ৰ, আপোনাৰ যিকোনো এটা আপুনি যে সেই গাঁওখনত বাস কৰে তাৰ ভিত্তিত আপুনি ধৰি লওক লাইটৰ বিল এখন দিলে বা গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন দিলে, তেনেকুৱা ধৰণৰ যিবিলাক ঠিকনাৰ প্ৰমাণ পত্ৰ হয়, বা আধাৰ কাৰ্ডখনো আপোনাৰ ঠিকনাৰে এক প্ৰমাণ পত্ৰ, তো সেইখিনি দিলে। তাৰপিছত পৰিয়ালৰ সকলোৰে ফটো দিব লাগিব। পৰিয়ালত আপোনাৰ 5জন মেম্বাৰ আছে, 6জন মেম্বাৰ আছে, 2জন আছে, 3জন আছে, প্ৰতিজন সদস্যৰে এখন ফটো দিয়ক। তাৰপিছতে বেংক একাউণ্টৰ সবিশেষ, অৰ্থাৎ বেংক একাউণ্টটো দিব আপোনাৰ, ঠিক আছে। বেংক একাউণ্টৰ আপোনাৰ পাছবুকৰ ফটোকপি দিব। এইখিনি হৈছে প্ৰয়োজনীয় নথি পত্ৰ। এখন হৈছে চৰকাৰে প্ৰকাশ কৰা এডভাৰটাইজমেণ্ট, এখন মই নিজে বনাই দিয়া নাই, এখন চৰকাৰে CM নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ নহয় এতিয়া এক্সত তেওঁ এইখিনি আপলোড কৰিছে নিজে, তো তাৰ পৰা লোৱা এডভাৰটাইজমেণ্ট হয়, সম্পূৰ্ণ শুদ্ধ, ঠিক আছে।
তো এইখিনি আপোনাৰ যদি আছে, ইয়াতে দুটামান কথা মই সংযোগ কৰিছোঁ। আধাৰ কাৰ্ডখন যদি আপোনাৰ মোবাইল নাম্বাৰৰ সৈতে লিংক কৰা নাই, মোবাইল নাম্বাৰৰ সৈতে লিংক কৰিব লাগিব আপুনি আধাৰ কাৰ্ডখন, আৰু আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব। এই দুটা কাম কৰি লওক। আধাৰ কাৰ্ডখন মোবাইল নাম্বাৰটোৰ সৈতে লিংক কৰি লওক, আপোনাৰ যিটো মোবাইল নাম্বাৰ আপুনি চলাই আছে, যদি কৰিছে তো ভালে কথা। যদি আৰু এটা কাম হৈছে কি, বেংক একাউণ্টৰ সবিশেষ, অৰ্থাৎ বেংক একাউণ্টৰ লগতো আধাৰ কাৰ্ডখন লিংক কৰি লওক। ই কি কৰিব, আপোনাক কামখিনি হোৱাত সুবিধা কৰিব, সহজ কৰিব। ঠিক আছে, এইখিনি আপুনি কৰি ল'লে, কৰি লোৱাৰ পাছতে ইয়াতে তেওঁলোকে যোগ্যতাৰ মাপকাঠি কৈছে, আপুনি যোগ্য হয় নে নহয় প্ৰথমে সেইটো কথা চাই লওক। আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। আপুনি যদি 4 লাখ টকাতকৈ যদি বেছি ইনকাম কৰি আছে তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ড নাপায়। তো 4 লাখ টকাতকৈ যদি আপুনি কম ইনকাম কৰি আছে তেতিয়াহ'লে আপুনি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰে। 4 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব। যিসকলে কণ্ট্ৰেকচুৱেল জব কৰি আছে বা যিসকল ঠিকাভিত্তিক কাম কৰি আছে বা কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ অৰ্থাৎ চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ যদি আপুনি 4th গ্ৰেডৰ এমপ্লয়ী হয় বা ৰিটায়াৰমেণ্ট হ'ল এতিয়া, সেইসকলেও কি কৰিব পাৰিব, ইয়াতে এপ্লাই কৰিব পাৰিব ৰেচন কাৰ্ডৰ। ঠিক আছে, ক্লিয়াৰ হ'ল? তো ইয়াতে নেক্সট কথাটো হ'ল কি, সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন প্ৰপত্ৰ অৰ্থাৎ ফৰ্ম 3খন মই যে ডাউনলোড কৰি দেখাই দিছোঁ আপোনাক, ফৰ্ম 3খনৰ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি সহ এই গোটেইখিনি আপোনালোকে ডকুমেণ্টছ ল'ব। ডকুমেণ্টছ এটা লৈ পেলাই ধুনীয়াকৈ পিন আপ কৰিব। ষ্টেবল আছে যদি ষ্টেবল মাৰিব, ষ্টেবল নাই যদি পিন এটা দি আপোনালোকে চিলাই ল'লেও হ'ব। সৰু পিন গজাল যোনটো, পিন গজাল দি আপুনি প্ৰতিলিপিখিনিও লওক, লৈ পেলাই আপুনি গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়লৈ যাওক। আপোনাৰ যিটো গাঁওখনৰ যিটো পঞ্চায়ত হয়, যোনটো পঞ্চায়ত অফিচ হয়, পঞ্চায়ত অফিচটোলৈ যাওক। যদি আপুনি গাঁও পঞ্চায়তৰ ভিতৰত নপৰে তেতিয়াহ'লে আপুনি পৌৰসভালৈ যাব লাগিব, মিউনিচিপালিটি অফিচত যাব লাগিব, পৌৰ নিগম, মিউনিচিপাল কৰ্পৰেশ্যন অথবা জিলা বা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। এইখিনি দুটা মেইন কথা হ'ল কি, এটা হৈছে গাঁও পঞ্চায়ত, এটা হৈছে আপুনি যদি গাঁৱৰ বাসিন্দা হয় গাঁও পঞ্চায়তত যাওক, আপুনি যদি চহৰৰ বাসিন্দা হয় তেতিয়াহ'লে আপুনি পৌৰ সভা বা পৌৰ নিগম, পৌৰসভা, মিউনিচিপাল কৰ্পৰেশ্যন, তাতে গৈ পেলাই আপোনালোকে কি কৰিব পাৰে, এই ডকুমেণ্টছখিনি ক'ত জমা দিব লাগিব, তাতে জমা দিব লাগিব। ঠিক আছে, আৰু লগতে সবিশেষ জানিবলৈ যোগাযোগৰ ঠিকনা, সংশ্লিষ্ট জিলা সমজিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়, এইটো হৈছে টোল ফ্ৰী নাম্বাৰ, এইটো হৈছে টোল ফ্ৰী নাম্বাৰ, এইকেইটা হৈছে টোল ফ্ৰী নাম্বাৰ। 10 বজাৰ পৰা সন্ধ্যা 5 বজালৈকে খোলা থাকে। আপোনালোকে সেইখিনিত গৈ পেলাই ফোন কৰিব পাৰে যদি কিবা যদি আপোনালোকৰ অসুবিধা হয়। ঠিক আছে, আপোনালোকে মনত ৰাখিলে এইটো এটা স্ক্ৰীনশ্বট মাৰি লওক। টাইপ চি ফৰ্মখন মই দেখালোঁ pds.assam.gov.in পৰা আপোনালোকে ডাউনলোড কৰক। তাৰপিছত আধাৰ কাৰ্ডখন লওক, আধাৰ কাৰ্ডখন লিংক কৰক মোবাইল নম্বৰ, বেংক একাউণ্টৰ সৈতে, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ভোটাৰ কাৰ্ড আছে যদি ভোটাৰ কাৰ্ডে লওক, বা ভোটাৰ কাৰ্ডখন যদি নাই বা বনাবলৈ নতুনকৈ আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছে সেইটো আপোনালোকে ৱাৰ্ড মেম্বাৰৰ ওচৰতে পাই যাব। ঠিকনাৰ প্ৰমাণপত্ৰ, আপোনালোকে এখন এড্ৰেছ প্ৰুফ এটা দিব লাগিব। এড্ৰেছ প্ৰুফটো আপোনাৰ লাইটৰ বিলখনো হ'ব পাৰে, আপোনাৰ আধাৰ কাৰ্ডো হ'ব পাৰে, বা আপুনি গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখনো দিব পাৰে। পৰিয়ালৰ সকলো সদস্যৰ ফটো, পৰিয়ালত আপোনালোকৰ ঘৰত যিজন সদস্য আছে প্ৰতিজন সদস্যৰ সৈতে এখন ফটো থাকিব লাগিব। বেংক একাউণ্টৰ সবিশেষ, পাছবুকৰ আপোনাৰ ফাৰ্ষ্ট কপিটো এটা প্ৰিণ্ট আউট লাগিব। ঠিক আছে, এইখিনি এপ্লাইৰ ডেটটো চাই লওক। সেইকাৰণে মই আপোনালোকক খৰধৰ কৰিছোঁ বস্তুটো সোনকালে এপ্লাই কৰক, যাতে আপোনালোকে ডেট পাৰ হৈ যোৱাৰ পিছত হাহাকাৰ কৰি থাকিব নালাগে। ঠিক আছে, 25 জুনৰ পৰা 14 জুলাই 2025, 14 জুলাইৰ ভিতৰত, 14 জুলাইলৈ নৰখিব। যিমান পাৰে আপোনালোকে 10ৰ পৰা মানে 12 জুলাইৰ ভিতৰতে কামখিনি কৰিবলৈ ট্ৰাই কৰক। সময় নাই যিহেতু, 12 জুলাইৰ ভিতৰতে আপোনালোকে কামখিনি কৰক। তেতিয়াহে কিবা কাৰণত আপোনাৰ কিবা এখন ডকুমেণ্টছ ভুল হ'ব পাৰে, তেতিয়া যদি কয় বোলে এখন আপুনি শুদ্ধ কৰি আহক, আপুনি যদি 14 জুলাইলৈকে ধৰি লওক ৰখি আছে এপ্লাই কৰিবৰ কাৰণে বা তাতে ডকুমেণ্টছখিনি জমা দিবৰ কাৰণে আপুনি ৰখি আছে, কিন্তু 14 জুলাইৰ ভিতৰত ৰখি থকাৰ ফলত কি হৈছে, কিবা এখন বাই চান্স আপোনাৰ ডকুমেণ্টছ ভুল হৈ গ'ল, আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো ভুলকৈ থাকিব লাগিছিলে ধৰি লওক বৰা, কিবা কাৰণত প্ৰিণ্টিং মিষ্টেক হৈ পেলাই আহে ধৰি লওক শইকীয়া, তেতিয়া কি কৰিব? তো তেনেকুৱা ধৰণৰ সৰু সৰু ভুল থাকিব পাৰে। বেংকৰ আপোনাৰ কিবা এটা ডাটা ভুল হৈ থাকিব পাৰে, বা আধাৰ কাৰ্ডৰ কিবা এটা আপোনাৰ নাম্বাৰ ভুল হৈ থাকিব পাৰে, বা আধাৰ কাৰ্ডখন লিংক কৰা নাছিলে,
কিন্তু লিংক নকৰাকৈ আপুনি গুচি গ'ল, ফলত কি হ'ল তাতে 14 তাৰিখৰ দিনাখন আপুনি জমা দিব গৈছিলে, জমা দিয়াৰ ফলত ক'লে যে এইটো লিংক হ'ব লাগিব, কিন্তু লিংক নকৰাকৈ যোৱাৰ ফলত আপোনাৰ আধাৰ কাৰ্ডৰ সেইদিনাখন যদি ৱেবছাইটটোত ছাৰ্ভাৰ ডাউন হৈ থাকে, আপুনি যদি লিংক কৰিব নোৱাৰে। সেইকাৰণে মই এইখিনি কথা বাৰে বাৰে কৈ আছোঁ আপোনালোকে, যিমান সোনকালে পাৰে এইখিনি কাম কৰি পেলাই 12 তাৰিখমানৰ ভিতৰতে কৰিবলৈ চেষ্টা কৰক। আৰু মনত ৰাখিব, যিমানখিনি আমাক ডকুমেণ্টছ ইয়াতে দিছে সেই গোটেই ডকুমেণ্টছখিনি ধুনীয়াকৈ আপোনালোকে একদম ফটো ষ্টেট কৰি জেৰক্স কৰি ধুনীয়াকৈ সকলোখিনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত টাইপ চি যিখন ফৰ্ম দিছে সেই ফৰ্মখন pdsasam.gov.in পৰা আপোনালোকে ডাউনলোড কৰি ধুনীয়াকৈ অসমীয়াত দিছে, অসমীয়াত ধুনীয়াকৈ ফিল আপ কৰক। ফিল আপ কৰি গোটেইখিনি ডকুমেণ্টছ লৈ পেলাই গাঁও পঞ্চায়তত যাওক, নহ'লে পৌৰসভাত গৈ পেলাই সেইখিনি দিয়ক। এটা কথা মনত ৰাখিব, ডকুমেণ্টছ ফুল নকৰিব। যদি ডকুমেণ্টছ ফুল কৰে তেতিয়াহ'লে আপুনি যোগ্য যদি হিতাধিকাৰী হয় তেতিয়া তাৰপিছতো আপোনাৰ নামটো তাৰ পৰা কটা যাব পাৰে। ঠিক আছে, তো এইখিনি আছিল ইম্পৰ্টেণ্ট কথা। যিসকলে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ যিটো ছাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব আহে, সেইটো প্ৰেছ কৰি ল'ব। তেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ চৰকাৰৰ যিসমূহ ইনফৰ্মেটিভ মানে গুৰুত্বপূৰ্ণ স্কিমৰ ভিডিঅ' আহে, যিখিনি কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে, সেইখিনিত মই আপোনালোকক মানে এনেই কিছুমান উল্টা পুল্টা কথা নকৈ পেলাই যিখিনি সত্য যেনেধৰণে কৰিব লাগে সেইখিনিহে মই আপোনালোকক ইয়াতে দেখুৱাম। ইয়াতে আপোনালোকক বহুতে ক'ব কেনেকৈ এপ্লাই কৰিব লাগে, অনলাইন কেনেকৈ এপ্লাই কৰিব লাগে। চৰকাৰৰ যিসমূহ আঁচনি সেইসমূহ প্ৰায় 90% আঁচনিয়ে কেতিয়াও অনলাইন এপ্লাই নহয়, তাতে কিবা এটা লিংক কৰিব দিব পাৰে আপোনালোকক। কিবা এটা লিংক কৰিবৰ কাৰণে সেই ডাটা এটা লিংক কৰিব দিব পাৰে, কিন্তু হিতাধিকাৰী এজন বিচাৰোঁতে কেতিয়াও অনলাইন এপ্লাই নকৰে, আপোনাক সদায় অফলাইনে কৰিব, কাৰণ অনলাইনত আপুনি মিছা কথা এটাও ক'ব পাৰে ন। তো সেইটো কাৰণে সেইখিনি কথা আপোনালোকে মনত ৰাখিব। ঠিক আছে, তো ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এনেধৰণে আগলৈ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।